নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই জয়া হাজৰিকা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য। সত্ৰীয়া সংস্কৃতিৰ সাধক, সাংবাদিক, নাট পৰিচালক আৰু এগৰাকী সামাজিক আৰু সাংস্কৃতিক সংগঠক হিচাপে পৰিচিতি থকা লখিমপুৰৰ সুৰজিৎ ভূঞাৰ প্ৰথম মৃত্যু বাৰ্ষিকী কালি পালন কৰা হয়। জিলাখনৰ কমলাবাৰী পথৰ সমীপত থকা লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত কালি আয়োজিত প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা আৰু কৃচ্ছ সাধনাত ব্ৰতী থকা সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক গুণনিধি বঁটা 2025 প্ৰদান কৰা হয়। জিলাখনৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত থকা ভালেসংখ্যক ব্যক্তিয়ে কালিৰ শ্ৰদ্ধাঞ্জলি তথা স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকে। কেৱল লখিমপুৰৰে নহয়, অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰপথাৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা সুৰজিৎ ভূঞাৰ মৃত্যু আছিল জিলাখনৰ বাবে এক অপূৰণীয় ক্ষতি। ইপিনে ভালেসংখ্যক নাটকৰ পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰা সুৰজিৎ ভূঞা এগৰাকী সাংবাদিক হিচাপেও খ্যাতি লভিছিল। দীৰ্ঘকাল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লখিমপুৰৰ সাংবাদিক হিচাপেও কৰ্মজীৱন অতিবাহিত কৰা সুৰজিৎ ভূঞাৰ প্ৰথম মৃত্যু বাৰ্ষিকীত জিলাবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰে। কালি বঁটা প্ৰদান অনুষ্ঠানৰ পিছতেই শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত নাট পত্নীপ্ৰসাদ মঞ্চায়ন হয়। অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰা আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে যোৱা 4 ছেপ্টেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে লখিমপুৰ জিলা ছাত্ৰ সন্থায়ো 11 ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে। জিলাখনৰ ত্যাগক্ষেত্ৰত ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীত মহকুমা আৰু আঞ্চলিক সমিতিসমূহেও সহযোগ কৰে। এতিয়া সংক্ষেপতে আগবঢ়াইছো জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইটিমান বাতৰি। তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ কেন্দ্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত কালি লখিমপুৰৰ শিক্ষক ভৃগু প্ৰসাদ শৰ্মা আৰু ডম্বৰুধৰ নেৱাৰে ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰে। নতুন প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে অহা 23 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈ 6 দিনীয়া কাৰ্যসূচীৰে 6ষ্ঠ সংখ্যক ঢকুৱাখানা গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ লখিমপুৰ জিলা সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভা কালি হাৰমতিত অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ উদ্যোগত সকলো জিলাতে অহা 8 ছেপ্টেম্বৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে লখিমপুৰ জিলা প্ৰশাসনেও দিনজোৰা কাৰ্যসূচীৰে সেইদিনা সুধাকণ্ঠৰ জন্ম শতবৰ্ষ অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। অলপতে জিলাখনৰ বৰনাৰায়ণপুৰত ৰুক্মিণী হৰণ নাট প্ৰদৰ্শনেৰে সত্ৰীয়া সংগীত আৰু ভাওনাৰ প্ৰশিক্ষণৰ সামৰণি পৰে। যোৱা 4 ছেপ্টেম্বৰত লখিমপুৰ জিলা সদৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কালি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখন নাগৰিক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। লখিমপুৰ জিলাৰ প্ৰতিখন প্ৰাথমিক, মধ্য ইংৰাজী, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উলহ মালহেৰে কালি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰে। অপৰাধজনিত ঘটনাৰ লগত জড়িত হোৱাৰ অপৰাধত জিলাখনৰ কদমৰ হজৰত আলী নামৰ এগৰাকী ব্যক্তিক কালি লখিমপুৰৰ আৰক্ষীয়ে আটক কৰে। লখিমপুৰৰ বাধাকৰা, কদম, চুটিয়াকাৰী, ৰঙাজান, ৰাওনাপুৰ আদিৰ বিভিন্ন স্থানত ভূমি বেদখলকাৰী চিনাক্ত কৰি প্ৰশাসনে পুনৰ উচ্ছেদৰ বাবে যো-জা চলাইছে। প্ৰতিকূল বতৰৰ মাজতো লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা জিলা ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাখনি আজি তৃতীয় দিনাও উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সম্পন্ন হৈছে। ADK উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক টেপুৰাম শইকীয়াৰ বিদায় সম্বৰ্ধনা সভাখন আজি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। ভাওনা আৰু আধুনিক নাটকৰ নাট্যকাৰ, অভিনয় শিল্পী, ৰঙানদী পৰিয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক তথা জিলা কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত জনপ্ৰিয় শিক্ষকজনক পুৱা 9:30 বিদ্যালয়ৰ নাতিদূৰত অৱস্থিত বাসগৃহৰ পৰা শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীসকলে অভিবাদনেৰে বিদ্যালয়লৈ শেষবাৰৰ বাবে আগবঢ়াই আনে। অধ্যক্ষ ভোলানাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথিৰ ভাষণ দিয়ে হেমচন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হীৰা দাসে।
বিদায় সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীসকলে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়। বিদায়ী শিক্ষক টেপুৰাম শইকীয়াই নিজৰ ভাষণত 40 বছৰীয়া সুদীৰ্ঘ কৰ্মজীৱনৰ অভিজ্ঞতা বৰ্ণনা কৰে। বিদ্যালয়ৰ শিক্ষক লীলা শইকীয়া আৰু তপন দত্তই আঁত ধৰা অনুষ্ঠানটোত উপাধ্যক্ষ বলোৰাম নাথ, নৰেন দত্ত, সঞ্জীৱ বৰা আদি ব্যক্তিসকলে বক্তব্য আগবঢ়ায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনলাইন বাতৰি পঢ়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ ৫ম মৃত্যুবাৰ্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। ৮ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত অসমীয়া ভাষাত ৰেকৰ্ড কৰি MP3 ৰূপত প্ৰেৰণ কৰিব লাগিব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ'ব আৰু শ্ৰেষ্ঠ বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' নাইবা লাইক আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি ৭ম খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। নমস্কাৰ শ্ৰোতাসকল, শিল্পীৰ পৃথিৱী অনুষ্ঠানত অন্য এটা খণ্ড হাতত লৈ পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আজিৰ খণ্ডত পুনৰ আমাৰ মাজত অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক কৰ্মময় জীৱনৰ বহু কথা কোৱা শ্ৰদ্ধাৰ পৰেশ বৰা ছাৰক আমি আকৌ পাইছোঁ। ছাৰ, অনুষ্ঠানলৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, আজি মনলৈ আহিল এটা কথা সুধিবৰ। সেয়া হ'ল এই যে পানীগাঁও প্ৰগতি সংঘ, লগতে প্ৰগতি সংঘৰ বেনাৰত বুলিয়ে মই ক'ব খুজিছোঁ, পৰৱৰ্তী সময়ত যি দুখনকৈ অসমৰ জনপ্ৰিয় চিনেমা নিৰ্মাণ হ'ল, এই চিনেমা নিৰ্মাণ বা অন্যান্য সাংস্কৃতিক কৰ্মৰাজিয়ে পানীগাঁও অঞ্চলটোলৈ কি কি দিশত নতুনত্ব আনিলে অকণমান কওকচোন। ইণ্টাৰেষ্টিং, মানে পানীগাঁও অঞ্চললৈ ইলেক্ট্ৰিচিটি আহিছিলে, কিন্তু ছিংগুল ফেজ। হয়। এতিয়া আমাৰ যেতিয়া চিনেমাখন কৰিবলগীয়া হ'ল, তেতিয়া আমাৰ শ্ৰদ্ধেয় ব্ৰজেন বৰুৱাদেৱে ক'লে যে ছিংগুল ফেজত আপোনালোকে চিনেমা কৰিব নোৱাৰিব, কাৰণ ডাবুল ফেজ হ'ব লাগিব আৰু লোড বাঢ়িব লাগিব, তেতিয়াহে চিনেমা কৰিব পাৰিব। গতিকে কি কৰিব লাগিব বোলে, আপোনালোকে ব্যৱস্থা কৰিব লাগিব। আমাৰ সেই সময়তে মনলৈ আহিলে ভাল কথা এটা হ'ল, মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী, তেতিয়া মুখ্যমন্ত্ৰী, আমাৰ জিলাখন ঘোষণা কৰিবৰ কাৰণে আহিব ৭২ চনত লখিমপুৰলৈ আহিব। সেই সুযোগটো আমি গ্ৰহণ কৰিম, মানে প্ৰগতি চিনে প্ৰডাকশ্যনটো উদ্বোধন কৰিম, লগতে আমি তেওঁক এই কথাখিনি ক'ম যাতে আমাৰ ইলেক্ট্ৰিচিটিৰ লোডটো বঢ়াব পৰা ব্যৱস্থা, 440 লাইন কৰিব পৰা ব্যৱস্থাটো কৰিব লাগে। এই কম বুলি ভাবি ব্ৰজেন বৰুৱাদেৱকো আমি আলোচনা কৰিলোঁ। ঠিক তেনেকে আমি মহেন্দ্ৰ মোহন চৌধুৰী, জীৱদা আৰু মই গ'লো এই নাৰায়ণ ভূঞাক লগত লৈ। নাৰায়ণ ভূঞা আছিলে MLA আছিলে, আৰু আপোনাৰ মোকো আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী একেবাৰে আপোন মানুহ। হয়। আৰু বিয়া বাৰৰ ক্ষেত্ৰতো তেনেকুৱা আপোন মানুহ। কাৰোবাৰ ভনীয়েক জীয়েক কাৰোবাক বিয়া বাৰু সম্পৰ্কীয় আছিলে। গতিকে জীৱদা আৰু মই গ'লো, লৈ গ'লে আমাক মহেন্দ্ৰ মোহন চৌধুৰীৰ ওচৰলৈ। মহেন্দ্ৰ মোহন চৌধুৰীক আমি ক'লোগৈ যে আপুনি অনুভৱ কৰি আমাৰ প্ৰগতি চিনে প্ৰডাকশ্যনৰ ইনভলভ কৰি দিব লাগে। ঠিক আছে, মই যাম বাৰু, কৰিম, কিন্তু কালি তোমালোকে কৰিবা, মানে কংগ্ৰেছৰ সভাপতি মহানন্দ বৰা আছিলে, মহানন্দ বৰা কথাটো কৈ ল'বা। মই হ'ব কম, এইবুলি আমি ব্যৱস্থাটো কৰিলো। ঠিক যিদিনা এইখন
যিদিনাখন ঘোষণা কৰা হ'ল হয় সেইদিনাই আমাৰ প্ৰগতি চিনে প্ৰডাকশ্যনলৈ প্ৰগতি সংঘলৈ আহিলে। আমি আনিলো আদৰি সাদৰি বৰ্জন বৰুৱাদেৱে মহানমন চৌধুৰীক ঘোষণা কথাটো ক'লে মানে হেৰি ক'লে যে এনেকুৱা কথা পানীগাঁও ৰাইজে প্ৰগতি চিনে প্ৰডাকশ্যন এইটো কৰিলে, আপুনি আজি এডমিশ্যন কৰিলে, নেগোট কৰিলে, হয় কিন্তু ডাঙৰ কথাটো হ'ল কি যে আমি ছবিখন কৰিব নোৱাৰো এই ইলেক্ট্ৰিচিটি ছিংগল ফেজত, যদি আপুনি ডাবল ফেজটো কৰাৰ ব্যৱস্থাটো কৰি দিব লাগে। সেই তেতিয়াকৈ মুখ্যমন্ত্ৰী যেতিয়া গ'ল, যাওঁতে লখিমপুৰৰ আশে পাশে থকা অফিচাৰ বিলাক ডাঙৰ অফিচাৰ বিলাক চব লগত গৈছে। তেতিয়া তাতে হেৰি আছিলে যিজন আপোনাৰ ইলেক্ট্ৰিচিটিৰ যিজন চুপাৰিনটেণ্ডেণ্ট হয় বাণী বৰুৱা, চিফ ইঞ্জিনিয়াৰ লখিমপুৰ ইঞ্জিনিয়াৰ বাণী বৰুৱা, তেখেত অলপ ঢুকাইছে বাৰু। বাণী বৰুৱা গৈছিলে, বাণী বৰুৱাক মানে মিটিঙতে সুধিলে, বাণী বৰুৱাক ক'লে আপুনি ইমিডিয়েট এমাহৰ ভিতৰত হেৰি কৰি দিয়ক, লাইনটো লগাই দিয়ক, ছবি কৰিব ক'লে। ঠিক তেনেকৈ মহেন্দ্ৰ চৌধুৰী আৰু বাণী বৰুৱাৰ কৃপাতেই মালিগাঁও প্ৰগতি সংঘলৈ প্ৰগতি চিনে প্ৰডাকশ্যনৰ চিনেমাখন কৰিবৰ কাৰণে আমি এই লাইনটো সুবিধাটো পালো, পালে চৌহদ ছাৰ। লাইনটো পালো। হয় ছাৰ, মই এই কথাটো মানে এই প্ৰশ্নটো মই আপোনাক এইবাবে সুধিলোঁ, যিহেতু একোটা অঞ্চলত সাংস্কৃতিকভাৱে যদি একোটা আন্দোলন হয়, সমান্তৰালভাৱে সামাজিক বা ভৌগোলিক অৰ্থনৈতিক এই সমাজ ব্যৱস্থাত কিছু নতুনত্ব আহে। নিশ্চয় হয়, নিশ্চয় আৰু কিবা পৰিৱৰ্তন হৈছিল নেকি? পানীগাঁও প্ৰগতি সংঘ বা বিশেষকৈ পানীগাঁও প্ৰগতি সংঘৰ যোগেদি মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলো পানীগাঁও প্ৰগতি সংঘৰ। হয় এই যে আমাৰ এতিয়া পানীগাঁৱত হেৰিটো হ'ল এই ভেটেনেৰীটো হয় যেতিয়া হ'ল, কি কাৰণে হ'ল? এতিয়া মই আগতে কৈছিলো যে প্ৰয়াত বংশীভূঞাদেৱে সেই সময় আগভাগ লৈছিলে। বংশীভূঞাদেৱে মোক আহি ক'লেহি যে এইটো কৰিব লাগিব, ভেটেনেৰীটো কৰিব লাগিব, হেৰি কৰ এই ডক্টৰ বুজয় বৰুৱা আহিব। ডক্টৰ বুজয় বৰুৱা তেতিয়া ডাইৰেক্টৰ হয় হেৰিখনৰ এই ভেটেনেৰী ডাইৰেক্টৰ হয় আহিব, তেখেতক জেগাটো দেখুৱাবি। উম, এই বুলি তেখেতে মোক দায়িত্ব দিলে, আৰু মই গৈ হেৰিবোৰ আহিলে, ডক্টৰ বুজয় বৰুৱা আহিলে, তেখেতে মোক গাড়ীত উঠাই লৈ গৈ মই দেখুৱালো। তেওঁ মোক ক'লে ঠিক আছে আপোনালোকে কাম কৰক, এমাহৰ ভিতৰত এই জেগাটো সুন্দৰ কৰি কাটি মেলি চাফা কৰি দিয়ক, আৰু তাৰপিছতে মই আহি চামি চোৱাৰ পিছত আপোনালোকৰ কামটো ব্যৱস্থাটো কৰি দিম। ভেটেনেৰীটো ইয়াত অৱস্থিত হ'ব নহয়, মই কৰি দিম। ঠিক তেনেকে আমি পানীগাঁও গোটেই ডেকা ল'ৰাবিলাক ওলাই আহিলে। পানীগাঁও সেইখন শ্মশানখালী আছিলে, হয় হয় শ্মশানখালী আছিলে, কোট কৰা কাঁইট তাত আদি কৰি ঢাপ ধূপ ঢেৰ, এইবিলাক চব মানে চাফা তাফা কৰি তেখেতক খবৰ দিলো। তেখেত আহিলে, আহি এইটো এটা সুবিধাটো কৰি দিলো যে ঠিক আছে ইয়াত ভেটেনেৰীটো কৰাৰ ব্যৱস্থাটো মই কৰি দিম বুলি, আৰু ঠিক কৰি দিলে। কৰি আৰু দিলে তেখেতে হয় হেৰি দিনাটো এই কোষেশ্বৰ বৰুৱা যেতিয়া মিনিষ্টাৰ আছিলে, হেৰি এই পিছৰ জনতা চৰকাৰ, হয় এই কোষেশ্বৰ বৰুৱাই ইনিগত কৰিছিলে। লগতে জল জীৱন সুবিধাটো কৰি দিছিলে, পানীৰ সুবিধাটো কৰি দিছিলে। পানীৰ টেপ চেপ হৈ গ'ল, গাঁৱে জেগা হৈ গ'ল, আৰু সেইটো কাৰণে তেখেত তেতিয়া ৱাটাৰ চাপ্লাই মিনিষ্টাৰ নে কিবা আছিলে, হয় এই কোষেশ্বৰ বৰুৱাই তেখেত ঢুকালে বিশ্বনাথ চাৰিআলি, তেওঁ এই কামখিনি সুবিধা কৰিছিলে। নিশ্চয় এনেকে বহুত কাম প্ৰগতি চিনে প্ৰডাকশ্যনৰ প্ৰগতি সংঘৰ যোগেদি এই কামখিনি ৰাজহুৱা কাম বহুত কৰা নিশ্চয় হৈছিলে। এই পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলতো বহুত প্ৰগতি সংঘৰ বহুত অৰিহণা আছে, অৰিহণা আছে হয় বহুত নিশ্চয় দূৰ অৰিহণা আছে। আৰু আশে পাশে যিমান স্কুল আছে প্ৰায়বিলাক স্কুলেই পানীগাঁও প্ৰগতি সংঘৰ। মই পৰেশবাৰ হিচাপে পানীগাঁও ওচৰে পাজৰে এই আমতল পৰা আদি কৰি যিমান সেই সময়ত যিমানবিলাক হাইস্কুল হেৰি হৈছিলে, প্ৰতিষ্ঠা হৈছিলে, সেই তাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলো। আৰু সাংস্কৃতিকত হেৰি ৰাস তাস বা অন্যান্য বিলাকত এইবিলাক হয়, ওচৰে পাজৰে হয়, তাত আমাক মাতে, আমি যাওঁ। তাত আমাৰ আমি যিখিনি কৰিবলগীয়া আছে, হয় কেনেকে হয় কি কৰিলে সহায় কৰিব লাগে, গোটেইখিনি ওচৰে পাজৰে মানুহখিনিক সহায় কৰি দিছিলো। আৰু তেনেকে বহুত জেগাত সেইবিলাক সেই মানুহবিলাকে বহু উপকৃত হৈছিলে, আৰু নতুন নতুন সংঘ, কৃষ্টি সংঘ প্ৰতিষ্ঠা হৈছিলে। হয় ছাৰ, সময়ে আমাক ইংগিত দিছে অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানৰ পৰা ছাৰ ইমানতে বিদায় লৈছোঁ। পুনৰ এটা খণ্ডত আপোনাৰ কাষত উপস্থিত হ'ম। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ ৭ম খণ্ডটি শুনিলে।
তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ অষ্টাদশ খণ্ডতে প্ৰচাৰ কৰা হ'ব কাইলৈয়ে একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম মাজুলী, বৈষ্ণৱপ্ৰাণ ধনেশ্বৰ তামুলী ফুকনৰ হাতত। এটা বৰ ভূঁইকঁপে জোকাৰি গৈছিল আৰু লুইতখন দুভাগ কৰি বুকুত গজাইছিল বিস্তীৰ্ণ সেউজীয়া ভূমি মাজুলী। নিজান নিশা ফেঁচাই কুৰুলিয়াইছিল, অচিন চৰাইৰ মাতে গহীন কৰিছিল নিশাবোৰ। উজান ভাটি নৈখনৰ বুকুতে মূৰ থৈ জিৰাইছিল বেলিয়ে। নৈৰ সতে মিতিৰালি কৰা এটা জাতিৰ বুকুৱে বুকুৱে বাগৰিছিল ঐনিতম প্ৰেম আৰু ভালপোৱাৰ গজালি। তালৈকে এদিন সাৰুৱা ভূমি বিচাৰি ৰঙাজান উজিৰৰ টোলৰ পৰা বাট বুলি বুলি ধোঁৱাহাট বেলগুৰিত খন্তেক জিৰাই গুৰুৰ সতে ভকত আহিছিল সৰিয়হ ফুলেৰে হালধীয়া কৰি মাতি। এটা দীঘলীয়া পৰিক্ৰমা। ডবাত কোব দি বৰতাল ভোৰতাল খোলৰ চাপৰত মুখৰিত হ'ল আজাৰ শিমলু কৃষ্ণচূড়া। মানুহবোৰে বৰগীতৰ অমিয়া সুৰত হাত পেলালে হিয়া। তাৰ পিছত অন্য এক অধ্যায়। সময়ৰ লাগি লাগি বৰলুইত মাতাল হ'ল, গৰাখহিল, হেৰাই গ'ল মৰমৰ গাঁও, শুৱনি পদূলি, জন্মস্বত্ব অধিকাৰ গয়াৰ হাঁহিটো। নতুন অৰণ্য বিচাৰি উৰি গ'ল চৰাই। বগীবিল। এটা ৰাতিৰ বাবে এটা কবিতা, এটা কবিতাৰ বাবে এটা ৰাতি। কবিতা আন্ধাৰৰ, কবিতা জোনাকৰ। মনে মনে থাক অ পোনাকনৰ মাক, জোন গলা ৰাতিৰ বুকুত মাওৰা ঘাট। এই ঘাটেৰেই আহিছিল বুকুৰ বৰাগী, চুলিৰ ভাজত জিৰাইছিল ঐনিতম। তই নাজান পোনাকনৰ মাক, আন্ধাৰতে জোনাকীৰ মেলত বুকুৰ বগোৱাত এটা বিষাদ। নাওবোৰ নোহোৱা হ'ল, নিয়ন চাকিৰ পোহৰত হেৰাল এমুঠি মানুহৰ ভোকৰ পোহাৰ। সেয়ে কৈছো মনে মনে থাক অ পোনাকনৰ মাক, মোৰ বুকুৰ এমুঠন তলিত মাওৰা ঘাট। প্লেটফৰ্ম। ৰাতি। সাৰমতী ৰেল ষ্টেচনৰ জকমকীয়া নিয়ন চাকিৰ পোহৰত মনটোকে বনচাই কৰি থলো। নামনি পোৱা দৈপল এক্সপ্ৰেছ এইমাত্ৰ গ'লগৈ এমখা মানুহৰ জীৱনৰ ভাৰ লৈ। কন্দনামুৱা হৈ পৰি থাকিল বেচেৰা প্লেটফৰ্ম। নিজানে নিতালে কি হ'ব কি নহ'ব ভাবত তৰা নৰা ছিঙি ঢপলিয়াই আহিল মাঘৰ কুঁৱলী। আজি ৰাতি লগৰী হ'ব সাৰমতী প্লেটফৰ্মৰ, সুখ দুখৰ বাৰ্তালাপত মুখৰ হ'ব ৰাতিৰ মজলিচ। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।